নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টেষ্ট ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ এটা বিষয় লৈ আহিছোঁ। বিষয় মানে আমাৰ যি যুৱ প্ৰজন্মৰ এটা ধ্বংসৰ মুখে যাই আছে তাৰ বিষয়ে লৈ আহিছোঁ। আজিকালি এটা ফেশ্বন হৈ গৈছে যে কোনো এটা ল'ৰাই যদি চিগাৰেট নাখায় তেনেহ'লে তেওঁ পুৰুষ বুলি নকয়। অৰ্থাৎ সকলোৱে এইটো কয়, তেওঁৰনো কি কাম আছে, চিখৰ নাখায়, চিগাৰেট নাখায়, ভাং নাখায়, এনেকুৱা ধৰণৰ তেওঁৰ লগ বন্ধুসকলে ঠাট্টা মস্কৰা কৰে। থৈ দি তাৰ কথা, তাৰ কামেই নাই, সেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান কৰে, লাজ দিয়ে। কিন্তু বৰ্তমান আমি আৰু তেনেকুৱা ধৰণৰ যিসকল ধৰ চিখৰ, মদ, ভাং এইবিলাক নাখায়, তেওঁলোকৰ সংগ খুব কম, অৰ্থাৎ তেওঁলোকৰ লগ বন্ধু খুব কম। তেওঁলোকক লগ বন্ধুবিলাকে সংগ নিদিয়ে। তেওঁলোকক ক'ৰবাত গ'লে তেওঁলোকক ফুৰিব নাযায়, তেওঁলোক মদ নাখায়, ভাং নাখায়, সেইকাৰণে। আৰু তেওঁক সদায় একাষৰীয়াকৈ ৰাখে। আৰু তেওঁলোক নিয়াৰ কাৰণে চেষ্টা কৰে কিছুমানে, কিন্তু কিছুমানে নকৰে, বাদ দি তেওঁ নাখায়, কাম নাই, সি থাকক, সেনেকুৱা ধৰণৰ কথা। কিন্তু বৰ্তমান আমাৰ যি ড্ৰাগছ, মদ, ভাং এইবিলাক সকলো খাই থকাৰ ফলত আমাৰ সকলোৱে পায়ে থাকে নিউজত নানান ধৰণৰ অঘটনবোৰ হৈ আছে। এই যোৱাকালিও এটা পালোঁ যে এজনী ছোৱালীয়ে ড্ৰাগছত আসক্ত হৈ মৃত্যুবৰণ কৰিছে। সেনেকুৱা ধৰণৰ খবৰবিলাক হৈছে আমাৰ কিছুমান পৰিয়ালৰ কাৰণে হৈছে। কাৰণ কিছুমানে কি কয় জানানে, এতিয়া আৰু সৰু শ্ৰেণী নিজে জনা হৈছে, কৰিব আৰু। কিছুমানে ধৰক এনেকুৱা ধৰণৰ কাৰোবাৰ ওপৰত যে আজিকালি বাহিৰত পঢ়াব ক্ষেত্ৰত অলপ প্ৰব্লেম হয় ছোৱালী মানুহৰ, তেনেকুৱা ক'লে বহুতেই এইটো কয়, সিনো কি জানে, আজি আধুনিক যুগৰ কথা, বাহিৰত নগ'লে ডাঙৰ মানুহ নহয়। হয়, বাহিৰত যাব লাগিব, কিন্তু আমি লক্ষ্য ৰাখিব লাগিব যে নিজৰ ছোৱালী বা ল'ৰাটোৱে কেনেকুৱা ধৰণৰ সংগত আছে, সেইটো আমি বিবেচনা কৰিব লাগিব। আৰু আমি এনেকুৱা নহয় যে এৰি দিব নালাগে, আমি ল'ৰা ছোৱালীসকলক অলপ লক্ষ্য ৰাখিব লাগে। হয়তো তেওঁলোকে গম নোপোৱাকৈ লক্ষ্য ৰাখে, যদি তেওঁলোকে বাহিৰত পঢ়িবলৈ যায়, বেয়া সংগত গৈছে, তেনেহ'লে তেওঁলোকক নিজৰ ঘৰলৈ উভতাই লৈ আহিব লাগে। কিয়নো সকলোৰে কাৰণে নিজৰ ল'ৰা ছোৱালী খুব মৰমৰ। যদি সকলোৱে এনেকুৱা ধৰণৰ আমি অলপ গুৰুত্ব নিদিয়াৰ ফলত বা লক্ষ্য নৰখাৰ ফলত নিজৰ ল'ৰা ছোৱালীক হেৰুৱাব লগা হয়, এইটো খুব দুখৰ কথা। কাৰণ বৰ্তমান সময়ত মানুহৰ সকলোৰে ধৰক ল'ৰা এটা ছোৱালী এটা, হয়তো কিছুমানৰ ছোৱালী দুটা, কিছুমানৰ ল'ৰা দুটা, এনেকুৱা ধৰণৰ পৰিয়ালবিলাক খুব সৰু পৰিয়াল হয়, যে তাৰে মাজতে আমি নিজৰ ল'ৰা ছোৱালীক এনেকৈ হেৰুৱাও, খুব দুখ পায়। যোৱাকালি যিটো খবৰ পালোঁ, ছোৱালীজনী ড্ৰাগছত আসক্ত হৈ মৃত্যুবৰণ কৰা বুলি, তেওঁলোকৰ পৰিয়ালটো খুব কষ্ট পাইছে। কিয়নো তেওঁলোকেও নিজৰ ছোৱালীটোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাৰ সপোন আছিল। হয়তো তেওঁ বেয়া সংগত পৰি, বা হয়তো তেওঁ নিজেই এইটো এনেকুৱাও ক'ব নোৱাৰে যে বেয়া সংগত পৰি, অৰ্থাৎ মানুহে এটা কথা আছে, আপোন ভালে জগত ভাল। অৰ্থাৎ আমি যদি নিজে ভাল হওঁ, হয়তো তেনেকুৱা সংগৰ পৰাই ক'ব পাৰে যে মই যিটো ধৰক ছোৱালীসকলে যিটো ভাড়া ঘৰত থাকে, বা এইটোত মোৰ সংগনি ভাল নহয়, ঘৰৰ মানুহক ক'লে ঘৰৰ মানুহেতো বেলেগত দি দিলেহেঁতেন, কিন্তু হয়তো নিজৰো ভুল থাকিব পাৰে। সেইকাৰণে আমি ল'ৰা ছোৱালীসকলক নজৰ ৰখাটো দৰকাৰ। পঢ়াব লাগিব, আমি ডাঙৰ মানুহ কৰিব লাগিব, পঢ়া শুনা শিক্ষিত কৰিব, তেতিয়া আমাৰ সমাজখন আগুৱাই যাব। কিন্তু তাৰ উপৰি আমি এইটো নজৰ ৰাখিব লাগিব যে নিজৰ ছোৱালীটো কেনেকুৱা পথত আছে। কিয়নো বহুতে বাহিৰলৈ গৈ ভালকৈ পঢ়ে আৰু বহুতেই বেয়া সংগত যায়, ফলত নিজৰ জীৱন তথা নিজৰ পৰিয়ালটো ধ্বংস হৈ যায়। আৰু যিসকলে ধৰক মদ ভাং নাখায়, তেওঁলোকক হয়তো কিছুমান লগ বন্ধুৱে ঠাট্টা কৰিব পাৰে। তেওঁলোকক মোৰ ফালৰ পৰা এটা অনুৰোধ, যাতে সেইবিলাক ফাল্টু ল'ৰা ছোৱালীৰ কথাত যাতে গুৰুত্ব দি নিজক পুৰুষ দেখুৱাবলৈ যায় নিজৰ জীৱনত ধ্বংস নকৰে, সেইটো অনুৰোধ জনালোঁ। কিয়নো বহুতে এনেকুৱা কৰে, মই যদি মদ নাখাওঁ, মই যদি ভাং নাখাওঁ, তেওঁলোকে মোৰ লগ বাদ দিয়া, তেওঁলোকে নালাগে সেইটো, তেওঁলোকে লগ নালাগে সেইটো বাদ দিয়া। কাৰণ তেওঁলোকে ধ্বংস হৈ থাকক, কাৰণ এদিন যদি তুমি ছাকচেছ হ'বা, তেতিয়া সেইখিনি, কাৰণ সমাজখনতো সেইখিনি ল'ৰা ছোৱালীক যিসকলে মদ ভাং খাই জীৱনটো বৰবাদ কৰি তেওঁলোক ভাল নাপায়। এদিন তোমাকেই সকলোৱে ভাল পাব, তুমি যে নিজৰ
যৌৱন কালটোক কণ্ট্ৰল কৰি ৰাখিছা, অৰ্থাৎ যিখিনি আমাৰ ধৰক 15 পৰা 24-25 বছৰ ল'ৰা বয়সটো আমাৰ এটা য়ং জেনেৰেশ্যন হয়, জেনজি বুলি কয়। এই বয়সখিনি যদি নিজকে কণ্ট্ৰল কৰি ৰাখিব পাৰিছে তেতিয়াহ'লে তোমালোকে আগুৱাই যাবা। এইখিনি বয়সত বেয়া সংগ অৰ্থাৎ বেয়া কামবোৰৰ পৰা দূৰত থাকিবা। কিয়নো কোনোবাই যেতিয়া তোমাক ঠাট্টা কৰিছে, ই দেখো শিখৰ নাখায়, ই তিৰি নেকি, কিছুমানে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে। তেওঁলোকৰ কথা তুমি এখন গানৰে শুনি এখন গানে ওলাই দিবা, কিয়নো তেওঁলোকৰ কথাত যদি গুৰুত্ব দি তুমি মদ ভাং বা চিগাৰেট খাবলৈ লোৱা তেতিয়া তোমাৰ জীৱনটো ধ্বংস হ'ব। সেইকাৰণে সকলো অনুৰোধ জনালোঁ যাতে এইবোৰ কামৰ পৰা দূৰত থাকে, আৰু যদি ভাল পায় চেনেলটো কথাখিনি ভাল লাগে তেনে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি মই কৰিছোঁ। নমস্কাৰ।